চলি আছে অসম বিধানসভা। সেই অসম বিধানসভাত বহি আছে গৌৰৱ গগৈ, অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈ। সেই বিধানসভাতে বহি আছে ডক্টৰ জ্ঞানশ্ৰী বৰা আৰু ৰাহুল ছেত্ৰী। এবাৰ আপুনি ভাবক যে যদিও শাসনত নাথাকে, তথাপিতো বিৰোধীত যদিও থাকে, তথাপিতো কিমান শক্তিশালী হ'ব এইকেইগৰাকী নেতা থাকিলে। এবাৰ আপুনি কল্পনা কৰক যে ৰাইজৰ বাবে মাত মতা গৌৰৱ গগৈ, ৰাইজৰ বাবে দীৰ্ঘদিন ধৰি সংগ্ৰাম কৰি ৰাজ্যৰ ৰাজনীতিলৈ অহা অখিল গগৈ আৰু ছাত্ৰ সন্থাৰ পৰা ৰাজনীতিলৈ অহা লুৰিণজ্যোতি গগৈ। এই তিনিগৰাকীয়ে যদি বিধানসভাত থাকে তেনেহ'লে বিধানসভাখন কিমান শুৱনি হ'ব। আৰু সেই বিধানসভাতেই যদি গোৱালপাৰা মহাবিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপিকাৰ পদ এৰি ৰাজনীতিলৈ অহা ডক্টৰ জ্ঞানশ্ৰী বৰা বহি থাকে, তেনেহ'লে সেই বিধানসভা যুক্তিবাদী কণ্ঠৰ অন্যতম এখন মঞ্চলৈ পৰিণত হ'ব। সেই বিধানসভাতেই যদি ৰাহুল ছেত্ৰী থাকে, ছাত্ৰৰ ৰাজনীতিৰ জৰিয়তে ৰাজনীতিলৈ অহা, সেই ৰাহুল ছেত্ৰীয়েও সবলভাৱে উত্থাপন কৰিব পাৰে। গতিকে এই সকলোবোৰ বিষয় উত্থাপন কৰিব পৰা অসমৰ সমস্যা, জনসাধাৰণৰ সমস্যা, ৰাইজৰ সমস্যা, শাসক পক্ষৰ আগত সবলভাৱে উত্থাপন কৰিব পৰা নেতাসকল জনপ্ৰতিনিধি হ'লে আমাৰো ভাল লাগিব। আৰু সেইবাবেই এই ভিডিঅ'টোক লৈ আমি দুটামান কথা ক'ব বিচাৰিছোঁ এই ভিডিঅ'টোত। এই ভিডিঅ'টোত আমি মৰিয়নি সমষ্টিৰ কথা উল্লেখ কৰিব বিচাৰিছোঁ। মৰিয়নি সমষ্টি হৈছে যোৰহাট জিলাৰ এটা গুৰুত্বপূৰ্ণ সমষ্টি। এই সমষ্টিটোত প্ৰায় ৩৩ বছৰে কুৰ্মী পৰিয়ালৰ শাসন চলিলে। বৰ্তমান ৰূপজ্যোতি কুৰ্মীয়ে বিজেপিৰ পৰা টিকট লাভ কৰিছে। বিজেপিৰ পৰা টিকট লাভ কৰা ৰূপজ্যোতি কুৰ্মী কিমান উপযুক্ত নহয়, সেই কথা আমি ক'বলৈ নাযাওঁ। কিন্তু ডক্টৰ জ্ঞানশ্ৰী বৰা যে উপযুক্ত, সেই কথা আমি ক'ব বিচাৰিছোঁ। জ্ঞানশ্ৰী বৰাই শিক্ষাৰ ক্ষেত্ৰখনত কেনেদৰে নিজৰ নাম ৰাখিবলৈ সক্ষম হৈছে, কেনেদৰে গোৱালপাৰা মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকাৰ পদৰ পৰা, সেই ৰসায়ন বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপিকাৰ পদৰ পৰা লাখটকীয়া চাকৰি এৰি কেনেদৰে ৰাজনীতিলৈ আহিল, বিজেপিত যোগদান কৰিবলৈ অহা নাই বা কংগ্ৰেছতো যোগদান নকৰিলে, যোগদান কৰিলে ৰাইজৰ দলত। ৰাইজৰ দলৰ সৈতে কংগ্ৰেছৰ মিত্ৰতা হ'বনে নহয় তাৰো সন্দেহ আছিল। অৱশেষত মিত্ৰতা হ'ল। কিন্তু সেই মৰিয়নি সমষ্টিটোত যদি ডক্টৰ জ্ঞানশ্ৰী বৰা জয়যুক্ত হয়, তেনেহ'লে মৰিয়নিৰ সেই আমি যে ভিডিঅ'ত দেখিলোঁ বাট পথবোৰ, সেই আমি যে ভিডিঅ'ত দেখিলোঁ বেয়া অত্যন্ত দুৰ্গম অঞ্চলবোৰ, যিবোৰ উন্নয়নৰ প্ৰয়োজন আছে, সেইবোৰ সবলভাৱে উত্থাপন কৰিব পৰা এগৰাকী সবল কণ্ঠৰ নেত্ৰী হৈছে ডক্টৰ জ্ঞানশ্ৰী বৰা। বৰ্তমানৰ বিধায়কগৰাকীক লৈ আমি একোৱেই নকওঁ, কিন্তু যুৱ প্ৰজন্মৰ প্ৰয়োজন অসমৰ ৰাজনীতিত আছে আৰু মৰিয়নিৰ ৰাইজে সেইখিনি উপলব্ধি কৰিব পাৰে। অসমৰ ৰাজনীতিত যে যুৱ প্ৰজন্মৰ প্ৰয়োজন আছে, সেই কথা আমি এইবাবেই উপলব্ধি কৰিব পাৰোঁ, যি অসম গণ পৰিষদে সেই অসম গণ পৰিষদৰ জন্মলগ্নৰ পিছৰে পৰা যিসকল নেতাই নিৰ্বাচন খেলি আছে, এইবাৰো নিৰ্বাচন খেলিব। দুগৰাকীমান বিজেপিৰ পৰা আমদানি হোৱা নেতাইও সেই অসম গণ পৰিষদৰ হৈ নিৰ্বাচন খেলিব। একেটা প্ৰেক্ষাপট আমি দেখিবলৈ পাইছোঁ বিভিন্ন দলৰ ক্ষেত্ৰত। কিন্তু এইবাৰ আমি উল্লেখ কৰিব বিচাৰিছোঁ যে মৰিয়নি সমষ্টিত যদি ডক্টৰ জ্ঞানশ্ৰী বৰা নিৰ্বাচিত হয়, মৰিয়নি সমষ্টিৰ পৰা যদি বিধানসভালৈ আহে, তেনেহ'লে বিধানসভাত মৰিয়নিৰ সমস্যাই নহয়, অসমৰ প্ৰতিটো প্ৰান্তৰ বিষয়, স্পৰ্শকাতৰ বিষয় সবলভাৱে উপস্থাপন কৰিব পাৰিব। গতিকে অসম বিধানসভা তেনেকুৱা হওক, অসম বিধানসভাত গৌৰৱ গগৈ থাকক, অসম বিধানসভাত অখিল গগৈ থাকক, অসম বিধানসভাত লুৰিণজ্যোতি গগৈ থাকক, অসম বিধানসভাত ডক্টৰ জ্ঞানশ্ৰী বৰা থাকক, অসম বিধানসভাত ৰাহুল ছেত্ৰী থাকক। ৰাহুল ছেত্ৰী সন্দৰ্ভতো আমি এটা ভিডিঅ' পৰৱৰ্তী সময়ত আপোনালোকৰ আগলৈ আগবঢ়াই দিম। এগৰাকী যুৱক হিচাপে, এগৰাকী গোৰ্খা সম্প্ৰদায়ৰ যুৱক হিচাপে ৰাহুল ছেত্ৰী কিমান উপযুক্ত মাৰ্ঘেৰিটাত, সেই কথা আমি আপোনালোকৰ সন্মুখলৈ লৈ আহিম। কিন্তু মৰিয়নি সমষ্টিটোৰ ক্ষেত্ৰত উচ্চ শিক্ষিতা ডক্টৰ জ্ঞানশ্ৰী বৰা যে জিকাৰ প্ৰয়োজন আছে, নিৰ্বাচিত হৈ বিধানসভালৈ যে অহাৰ প্ৰয়োজন আছে, এগৰাকী যে যোগ্য জনপ্ৰতিনিধিক ৰাইজে নিৰ্বাচন কৰি দেখুৱাই দিব লাগে যে সুস্থ গণতন্ত্ৰত যোগ্য প্ৰাৰ্থীৰ প্ৰয়োজন আছে, সেয়া মৰিয়নিবাসীয়ে পাৰিব। সেইবাবে আমি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আশা কৰিছোঁ আমাৰ চেনেলটো ফ'ল' কৰিব। যদি আপুনি ইউটিউবত চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব। আৰু এইটোৱে আমি আশা কৰিছোঁ যে আমি অসমৰ প্ৰতিটো প্ৰান্তৰ যিখিনি সমস্যা আছে, এই চেনেলৰ জৰিয়তে উপস্থাপন কৰিবলৈ চেষ্টা কৰিম। ৰাজনীতিৰ পৰা
অৰ্থনীতিলৈকে, প্ৰতিটো প্ৰেক্ষাপটৰ সামাজিকৰ পৰা সাংস্কৃতিকলৈকে প্ৰতিটো স্তৰৰ আমি খবৰ আপোনালোকক দিবলৈ চেষ্টা কৰিম। আপোনালোকৰ সন্মুখলৈ লৈ আহিম বিভিন্ন ধৰণৰ বাৰ্তা ইনটেক উইথ এছ জেৰ জৰিয়তে।